হয় হয় ডকুমেণ্টৰ ওপৰতে আজি গোটেইখিনি হ'ল আৰু সেইখিনিয়ে বৰ দীঘলীয়া কৰিছে এইবিলাকে মানে ডিলে কৰি গৈ আছে প্ৰচেছটো এতিয়া আমি বিচাৰিছোঁ যিমান সোনকালে হ'ব পাৰে সেইকাৰণে আমি স্পেচিয়েল কোৰ্টৰ কথা কৈ আছোঁ আৰু এইখিনি পক্ষৰ উকিলখিনিও বস্তুখিনি ভালকৈ চালি জাৰি চাই এই ডিলে প্ৰচেছটো বাদ দিব লাগে আৰু প্ৰপাৰ পইণ্টত হৈছে অলপমান অঁ কনফিউজ কৰি আছে ডকুমেণ্টবিলাক ইচ্ছাকৃত যেন লাগিছে আমাৰ ডিলে কৰি আছে তো প্ৰপাৰ পইণ্টতহে কথাখিনি সোনকালে হ'ব লাগে জাজমেণ্টটো সোনকালে লাগে আমি সিমানেই বিচাৰিছোঁ কাৰণ বহুত ধৈৰ্যৰে আমি আছোঁ এই ধৈৰ্যটো বৰ বেছি পৰীক্ষা নকৰা ভাল থেংক ইউ বাৰে বাৰে বিশেষ আদালতখনৰ কথা কৈয়ে আছোঁ এখন নহ'লে নহ'ব নহ'লে ইমান দিন ধৰি আৰু এনেকৈ শুনানি চলি থাকিব বছৰ বছৰ ধৰি সেইটো জুবিন গাৰ্গৰ লগত বা এনেকুৱা এটা বিশেষ কেছৰ লগত এইটো কথা হোৱাটো সম্ভৱ নহয় আৰু অসমৰ ৰাইজে আমি যিমান পাৰি ক্ষীপ্ৰতাৰে আমি শুনানি ৰায়দানটো বিচাৰিছোঁ এটা শেষ আমি উত্তৰ পাব লাগে সেইটো কথা আৰু দোষী অলৰেডি সাব্যস্ত হৈছে গতিকে দোষী শাস্তি পাব লাগে সেইখিনি যিমান পাৰি সোনকালে ক্ষীপ্ৰতাৰে হয় ঘৰুৱা মানে হয় আৰু কোনো ফালৰ পৰা স্থিৰতাটো লাভ কৰিব পৰা নাই উত্তৰ নোপোৱালৈকে আৰু শূন্যতাটো যিটো আছে সেইটো সদায় থাকিব ন জীৱন চলি আছে জীৱন কোনো ধৰণৰ নাই আমি প্ৰভাৱো দেখিছোঁ কোনো ধৰণৰ অৱস্থা নাই সকলো খুব নৰ্মেলি আছে মই সেইকাৰণে নাজানো তেওঁলোকৰ মনত কি আশ্বাস আছে নে কি ভাবি আছে তেওঁলোকে কিন্তু কটকটীয়া বিচাৰ হ'বই লাগিব আৰু ন্যায় প্ৰতিষ্ঠা খুব ভালদৰে হ'ব লাগিব শাস্তি পাবই লাগিব কিবা যদি জামিনৰ কথাও ভাবিছে এইবোৰ নিবেদনটো চলিয়ে আছে গতিকে কোনোদিনেই সেই দোষীকেইটাই মানে জামিনটো পাবই নালাগে একদম চিধা চিধি বিচাৰ হ'ব লাগে আৰু শাস্তি পাব লাগে একদম কঠোৰকৈ সেইখিনি মই সদায় কৈ আহিছোঁ মই সদায় সেই কথাটো আমি সকলোৱে বিচাৰিছোঁ অকল আমাৰ পৰিয়াল বুলি নহয় স্পেচিয়েল জাজৰ কোৰ্টখন দিয়ক আপোনালোক সকলোৱে বিচাৰিছে অসমৰ ৰাইজে বিচাৰিছে খুব ক্ষীপ্ৰতাৰে এই বিচাৰ কাৰ্য সম্পন্ন হওক আৰু একদম কটকটীয়াকৈ